গুড মৰ্ণিং সকলোকে। আজি বৰ এটা খুব ভাল এটা দিন আমাৰ কাৰণে, আমাৰ গোটেই পৰিয়ালৰ কাৰণে। তো কথাখিনি মই পাছত ক'ম পাৰি। আগতে মই চুলিখিনি কাটি লওঁ, খুব দীঘল হৈছে আৰু দাড়িখিনিও আজি কাটি দিম বুলি ভাবিছোঁ। তাৰপাছত আৰু অকলে এই নহয় যে মই অকলে কৰিম বুলি ভাবিছোঁ, আমাৰ সকলো ঘৰৰে পৰিয়ালৰ অনুমতি লৈহে মই কামটো কৰিব গৈ আছোঁ, কাৰণ দৰকাৰ হয় দিয়কচোন। তো সেয়াই আৰু মই চুলিখিনি কাটি ল'লোঁ আৰু দাড়িখিনিও কাটি দিলোঁ একেলগে আজি। গুড মৰ্ণিং এভৰিৱান, কি খবৰ আপোনালোক? আশা কৰোঁ সকলো ভালে আছে আৰু ভাল থাকক। তই নতুন ভিডিঅ' প্ৰায় বহুত দিনেই হৈ গ'ল ভিডিঅ' দিয়া নাই। তো আজি এটা ভিডিঅ' বনাম বুলি ভাবিছোঁ। আপোনালোকক আকৌ প্ৰায় 3-4 মাহ হ'ল চাগে আপোনালোকক আকৌ ভিডিঅ'টো মই দিবই পৰা নাই। কিন্তু আজি এটা বহুত বিশেষ দিন। প্ৰায় আমি এইটো কামৰ কাৰণে প্ৰায় 5-6 বছৰ আমাৰ কাৰণে বহুত মুস্কিল হৈ দিছোঁ আমাৰ নিচিনা দুখীয়া মানুহৰ কাৰণে। তো আপোনালোকে টাইটেল আৰু থাম্বনেইল চাইতো গম পাইছে চাগে মই কি ক'ব খুজিছোঁ। তো তাকে আৰু নতুনটো ল'ব নোৱাৰিম চাগে, তথাপিও যদি আমি ছেকেণ্ড হেণ্ড শ্ব'ৰুমত গৈ পেলাই চাওঁ, যদিহে ভাল কণ্ডিশ্যনৰ পাওঁ তেতিয়াহে ল'ম, নহ'লে আকৌ সেই নতুনতে যাব লাগিব। প্ৰথমতে আমি ছেকেণ্ড হেণ্ড গৈ চাম, দুটা অপশ্যন ৰাখিছোঁ আৰু। তো উপায় নাপালে নতুনকে ল'ব লাগিব, বাকী যি হয় পাছত দেখা যাব আৰু। তো প্ৰথমতে আমি ছেকেণ্ড হেণ্ডত গৈ চাওঁ, তাতে যদি ভাল কণ্ডিশ্যনৰ পাওঁ 22 বা 23 গাড়ী এখন পালে লৈ ল'ম। যদিহে নাপাওঁ আমি শ্ব'ৰুমলৈ যাম বুলি সেইটো কৰিছোঁ আমি। তো বহুত বছৰ অপেক্ষা কৰিলোঁ, এইটো কাৰণে বহুত পইচা অলপকৈ জমা কৰি পেলাই প্ৰায় সেনেকৈ আৰু আজি আশাটো সম্ভৱ হয় নে নহয় নাজানো, তথাপিও ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। তো আজি ভিডিঅ'টো খুবেই ভাল হ'ব আমাৰ কাৰণেও আৰু আপোনালোকেও খুব চাই ভাল পাব। তো ভিডিঅ'টো চাব। এতিয়া মই ওলাইছোঁ আৰু প্ৰায় ওলাম আৰু এতিয়া ওলাই পেলাইহে, আমাৰ বেছি দূৰত নহয় দিয়কচোন। আমাৰ শ্ব'ৰুমটো আছে ফৰেষ্ট গেটত আৰু সেই ছেকেণ্ড হেণ্ড শ্ব'ৰুমটো আছে মঠঘৰীয়াত। তো সেই ব্ৰিজখন অকণমান পাৰ হ'লে পায়, তাতে যাওঁ আগতে। তো ভিডিঅ'টো চাব শেষলৈকে, খুব ভাল পাব আজি। আমাৰ বেবী ৰেডি হৈ আছে, যোৱা তোমালৈ গৈ থাকা, আমি আহি আছোঁ পাছে পাছে দেই। বাই বাই। তো বেবীহঁত গুচি গ'ল। তো আমিও লাহে লাহে যাওঁ আমাৰ মনোজৰ লগত, আৰু ইহঁতৰো ঘৰ বনোৱা হৈ আছে, আধা টিংখিনি লগালে হৈ যাব আৰু। তো আমিও লাহেকৈ ওলাই দিওঁ, প্ৰায় বহুত দূৰটো নহয় আৰু সেয়া নাৰেংগীৰ পৰা অলপ আগলৈ ফৰেষ্ট গেটতহে। তো লাহেকৈ ওলাই যাওঁ আৰু গৈ পেলাই চাওঁ কি হয়, আলোচনা কৰোঁ গৈ পেলাই। কণ্ডিশ্যন ভাল নে বেয়া নে গাড়ীকেইখনো চাব লাগিব। তো এনেকুৱা আৰু, তো ভিডিঅ'টো চাই থাকিলেহে গম পাব। আমি ওলাই দিছোঁ আৰু এতিয়া এই কাষতেই আৰু ৰাস্তা, আৰু আমাৰ ফালৰ ৰাস্তাটো গোটেই বেয়া নহয়, ভালেই আৰু ৰাস্তাটো নাৰেংগীৰ পৰা সেইখিনিহে অলপ। চ' গাইজ, আমি আহি পাই গ'লোঁ য়াহু মটৰ্ছ, আৰু ইয়াতে আলোচনা কৰোঁ বাইক পামনে নাই মোৰ পচন্দৰখন। আৰু অলপ কণ্ডিশ্যনটো ভাল হ'ব লাগিব, যিহেতু আৰু আমি একদিনীয়া কথা নহয় দিয়কচোন, বহু বছৰ চলাব লাগিব আমি, সেনেকুৱা আৰু। তো ভালকৈ চাই মেলি কেনে ল'ব লাগিব। আৰু মনোযোগো আনিছোঁ, সিও অলপ ট্ৰাই কৰি চাব, যিহেতু সি বাইক চলাই থকা মানুহ। Langme mà langno. Langme mainte. Hả? Hả con lang thà langno mainte. Langme lo. Langme không mà. Là xin ăn con mà. Chọc lo. Phải bự bự không? বহু বলে মানে টিপা নকৰিলে কিনা খাব নকৰিলে। Hả? বৰষুণে একটু পৰিলে টিপা খাব নকৰিলে। মই যাব লাগিব নেকি? ৰ'বা, মই কাম কৰি আছোঁ না। ধুব লাগিব কৈছোঁ। গাড়ী লোৱা হোৱা নাই, ইহঁতে মিঠাই খাই ৰেডি। ইহঁতে মাক পুতেক
একেলগে লৈ ল'ব লাগিছিল গল্লাটো চ' গাইজ এখন গাড়ী তেওঁলোকে গিভ এৱে কৰিব যেতিয়া তেওঁলোকৰ ইউটিউব চেনেলত 50K ছাবস্ক্ৰাইবাৰ হ'ব আৰু মই এই পেপাৰৰ কাগজখিনি কৰি লৈছোঁ চাইন মাৰি ল'লোঁ আৰু বাকী কামখিনি হৈছে আৰু গাড়ীখন অলপ ছাৰ্ভিচিঙত কৰিব দিছোঁ চাই মেলি ল'ব লাগিব যিহেতু ছেকেণ্ড গাড়ী লোৱা কথা পাছত যাতে প্ৰব্লেম নহয় আৰু মবিল চবিল চেঞ্জ কৰাই ল'ব লাগিব একেলগে যদি নাই আৰু চ' গাইজ আমাৰ এতিয়া গোটেইখিনি কাম হৈ গ'ল কাগজ পাতি ফাইনেন্সৰো কাম হৈ গ'ল পইচা দিয়া হৈ গ'ল আৰু যিখিনি ছাৰ্ভিচ কৰিবলৈ আছে মবিল ডিজেল যিখিনি চেক কৰিবলৈ আছে গোটেইখিনি চেক কৰিলোঁ আৰু তেওঁলোকৰ ফালৰ পৰা মোক এটা হেলমেট ফ্ৰী দিছে তো সেইটো লৈ লৈছোঁ আৰু এটা ইণ্টাৰেষ্টিং কথা তো মই বাইক আজিলৈকে চলোৱা নাই তো আজি মই চলাম আৰু মোৰ নিজৰ গাড়ী যিহেতু তো নিজৰ গাড়ী মই নিজে চলাম আৰু আগতে মই কাৰো বাইক চলোৱা নাছিলোঁ আৰু আমাৰ লগৰবিলাকৰ বাইক আছে কিন্তু মই তথাপিও চলোৱা নাছিলোঁ স্কুটিহে চলাওঁ তো মই সেয়া বাইকখন আজি প্ৰথমবাৰ বাইক চলাই চাইছোঁ জীৱন প্ৰথমবাৰ বুলি ক'লেও বেয়া নহয় আৰু তো তথাপিও অলপ সাহস কৰি গুড মৰ্ণিং সকলোকে আজি আকৌ ওলাইছোঁ গাড়ীখন লৈ পেলাই আমি সেই হাতীচিলা গণেশ মন্দিৰলৈ যাম বুলি ভাবিছোঁ কাৰণ পৰহি আনিলোঁ গাড়ীখন আনি পেলাই কালি থৈ দিলোঁ তো কালিতো গোটেই দিনটো যোৱাকালি পৰহি ৰাতিৰ পৰাই বৰষুণ দিলে কালি গোটেই দিনটো বৰষুণ দিলে তো কালি যোৱাটো নহ'ল গতিকে আজি যাম বুলি ভাবিছোঁ তো পূজা পাতল কৰি পেলাইহে মানে আমি আৰম্ভ কৰিম আৰু চলোৱা তো এনেই আনি পেলাই ডাইৰেক্ট চলোৱাটো অলপ বেয়া লাগে দিয়কচোন গতিকে পূজাটো কৰি লওঁ তাৰপিছতহে আমি মানে আকৌ সেই ডিউটিলৈ যাব লাগিব মই তো সেনেকৈ আৰু এতিয়া এই বেবী ওলাইছে আকৌ আমাৰ বেবী হাই বুলি কৈ দিয়া বা হালো আমাৰ বেবী ওলাইছে আৰু মাকো ভিতৰত ওলাই আছে এতিয়া গোটেইকেইটা যাওঁ আৰু ভাইটি যাব লগত মোৰতো ইমান এক্সপাৰ্টটো হোৱা নাই এতিয়ালৈকে লাহে লাহে চলালে হ'বগৈ আৰু তো এতিয়া গাড়ীখন লৈ পেলাই যাওঁ কিবাকৈ তাৰপিছত ভাইটিয়ে চলাই যাওঁ মই তাৰ স্কুটিখন চলাই যাম তো সেনেকৈ কৰি গৈ পূজাটো কৰি আনো তাৰপিছতহে বাৰু আগবাঢ়িব আৰু আমাৰ এইফালে ডিউটি যাব লাগিব সেনেকৈ তো এনেকৈ চলাই থাকিলে মানে আহি যাব আৰু হাতটো তো এতিয়ালৈকে মানে এক্সপাৰ্টটো হোৱা নাই দেখিছোঁ তো গাড়ীখন অলপ ৱাছ কৰি লৈছোঁ মন্দিৰটো কাষতে আছে বাৰু তো আহোঁতে ইমান লেতেৰা হৈ গৈছে ন তাকে অলপ চাফা কৰি লৈছোঁ আৰু দেই পাছলৈ আহা আমি আহি পাইছোঁ আৰু এই পূজা বস্তুখিনি লৈছোঁ আৰু এই ভিতৰলৈ যাওঁ ভিতৰলৈ এফালে আছে মন্দিৰটো তো তাকে বান্দৰ উৎপাত বহুত ইয়াত কাপোৰ কানি ধৰি ৰাখে চেণ্ডেলযোৰ ভিতৰত নিব পাৰেনে নোৱাৰে চেণ্ডেলযোৰ আগত দে মই ভৰিখন ধুই আহোঁ এইখিনিতে ভৰিখন ধুই ল'ব লাগিব হেলমেটকেইটা থৈ যাওঁ নেকি হেলমেটটো খোলাবা হেলমেটটো থৈ যাওঁ নেকি
বল হেলমেট গাড়ীখন ভিতৰত কেনেকৈ নিবি চ' গাইছ আমি মন্দিৰৰ ভিতৰত এণ্টাৰ কৰিছোঁ আৰু মন্দিৰটো একেবাৰে প্ৰায় ব্ৰহ্মপুত্ৰৰ কাষতে আছে এইফালে আকৌ ব্ৰহ্মপুত্ৰ আৰু মন্দিৰটো খুব ডাঙৰ নহয় মানে চাৰিওফালে আপুনি ঘূৰিব নোৱাৰে আৰু মানে ফ্ৰণ্টতে আছে মানে এটাই ভাগ আছে তো সেনেকুৱা আৰু বহুত ডাঙৰ মন্দিৰ নহয় কিন্তু জেগাখিনি খুব ধুনীয়া ঠাই ঠাণ্ডা আৰু খুব ধুনীয়া চাফা তো সেয়াই আৰু তো এতিয়া পূজাখিনি কৰি লওঁ আগতে আৰু সেই পাথৰৰ মাজতে সুৰৰ নিচিনা পাথৰ ইয়াত আছে তো সেনেকুৱা তাকে গণেশৰ সুৰডাল বুলি কোৱা হয় তো সেয়ে গণেশ মন্দিৰ বুলি কয় আৰু তো সেয়ে ঠিক আছে এইটো হৈছে মেইন মন্দিৰ তো আমি ইয়াতে পূজাখিনি কৰিলোঁ এতিয়া এডাল হৈছে হাতী সুৰডাল গণেশ দেৱতা এই সেৱা সবিকাৰ তথা যান বাহনৰ শুভ ফল কামনা কৰি অশুভ ফল বিনাশ কৰি সংকল্পৰ অভিষ্ট সিদ্ধি লাভ কৰিব কাল জয় গুৰু গণেশ দেৱতা শুক্ৰ তো আমাৰ এতিয়া পূজাটো কৰা হৈ গ'ল বাৰু তাৰ এতিয়া গাড়ীখনো কৰিবলৈ আছে আমিতো সেই কৰি আহিলোঁ এতিয়া আমাৰ গাড়ীখনো বাকী আছে গাড়ীখনক কৰি দিওঁ গৌরী নারায়ণী নমস্তে ওম ভগবান জয় যোগেশ্বর হরি ওম মাধবাসী মাধব হৃদস্মন্তে সাধব মাধব নম ওম কেদর্শায় নম ওম কামাখ্যায় নম ওম মণিকর্ণেশ্বরায় নম ওম গোকর্ণেশ্বরায় নম ওম ঋষি ভগবতী ভৌ নম ওম ঋষি ভৈরব ভৌ নম ওম চূর্য দেবতায় নম ওম মাধর সত্যায় নম ওম মাধর সত্যায় নম ওম গর্ভ দেবতা